এতিয়াও অসমীয়া মুছলমানক বাদ দি মিয়া মুছলমান অঞ্চলত এতিয়াও আমি বহুত সংগঠন বৃদ্ধি কৰা নাই কাৰণ এটা সময় লাগে 2026 চনৰ ভিতৰত অসমীয়া মানুহ হিন্দু মুছলমান ভাৰতীয় মানুহ বেংগলী হিন্দী ভাষী মাৰোৱাৰী ভাষী নেপালী ভাষী যিমান আছে সকলো যোগদান কৰিব আৰু মিয়া মুছলমান সকলেও 2032 চনৰ ভিতৰত বিজেপিত যোগদান কৰিব গতিকে একেবাৰে শূন্য হতে সময় লাগিব কাৰণ ৰকিবুল হুছেইনটো বিজেপিত নাহে ৰেকিবুদ্দিন আহমেদটো বিজেপিত নাহে জাকিৰ সিকদাৰ নাহিব নুৰুল হুদা নাহিব গতিকে নাহা লিষ্ট এখনো আছে কিন্তু মোটামুটি ৰাজীৱ ভৱনত আপুনি আমি যেনেকে ইয়াত শংকৰ উৎসৱ পাতো ৰাজীৱ ভৱনতো খালি এটা স্লোগানে চলি থাকিব কিন্তু 32ত হেইটো নোহোৱা হৈ যাব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ